Hello everyone. So আমি কি পঢ়িম এতিয়া স্ট্ৰেট লাইন. So স্ট্ৰেট লাইনৰ যোনখিনি নোটছ হয় নোটছখিনি মই তোমাক PDF ফাৰ্ষ্ট PDFটো চেণ্ড কৰিলোঁ. বাকীখিনি মই তোমাক PDFত পঠাই দিম. যোনটো ৰেকৰ্ডেড লেকচাৰ যোনখিনি হ'ব তাতে তোমালোকে জাষ্ট ডায়েগ্ৰামবোৰ ফিল কৰিব, কেনেকৈ কি হয়, প্ৰব্লেম কেনেকৈ ছল্ভ কৰে গোটেইখিনি চাবা. গোটেইখিনি বস্তু পঢ়াম ইয়াতে. জাষ্ট নোটছ হিচাপে মই PDFত অলৰেডি পঠাই দিম. সেইখিনি পঢ়িলে এনাফ, আৰু লেকচাৰটো ভালকৈ চাবা, প্ৰব্লেমবিলাক ছল্ভ কৰিব ট্ৰাই কৰিব. অ'কে, চ' ফাৰ্ষ্ট থিং ষ্ট্ৰেট লাইন. ষ্ট্ৰেট লাইনত তোমালোকৰ ফাৰ্ষ্ট থিং ইজ কোঅৰ্ডিনেট ছিষ্টেম. চ' you know already what is coordinate system, right? This is x-axis, this is y-axis. So ইয়াতে যদি এটা পইণ্ট আছে x, y, এইটো অৰ্ডাৰ পেয়াৰ বুলি কয়. ইয়াতে যদি আমি পাৰপেণ্ডিকুলাৰ ড্ৰ কৰোঁ ইন x-axis, চ' এইটো পইণ্ট কি হ'ব x, 0, বিকজ x-axisত y 0 হয়. আৰু ইয়াৰ পৰা যদি আমি পাৰপেণ্ডিকুলাৰ ড্ৰ কৰোঁ ইন y-axis, এইটো পইণ্ট কি হ'ব 0, y. অ'ৰ পৰা এই পইণ্টটোৰ ডিষ্টেঞ্চ কি হ'ব x, 0ৰ পৰা yলৈ ইয়াৰ ডিষ্টেঞ্চটো y. চ' ই পেৰেলেল হয় পাৰপেণ্ডিকুলাৰটো, ইও y হ'ব. এই লাইনডালক কি বুলি কয়, পাৰপেণ্ডিকুলাৰ যোনডাল আমি ড্ৰ কৰিছোঁ সেইডালক কয় প্ৰজেকশ্যন অফ x, y in x-axis. Similarly, এটা লাইনক কি বুলি ক'ব প্ৰজেকশ্যন অফ xy in y-axis. ঠিক আছে. নেক্সট, এই যোনটো পইণ্ট x, 0, এই যোনটো পইণ্ট 0, y, ইয়াক কি বুলি কয় ফুট অফ পাৰপেণ্ডিকুলাৰ. ফুট অফ পাৰপেণ্ডিকুলাৰ ফ্ৰম কোনটো পইণ্টৰ পৰা x, y অন x-axis. চ' ইয়ালৈকে একো প্ৰব্লেম নাই. চিমিলাৰলি এই পইণ্টটো কি ক'ব ফুট অফ পাৰপেণ্ডিকুলাৰ ফ্ৰম x, y অন y-axis. চ' ইয়ালৈকে একো প্ৰব্লেম নাই. নেক্সট, পজিশ্যন. পজিশ্যন মানে কি, এই পইণ্টটো যদি ইয়াত থাকে ফাৰ্ষ্ট কোৱাড্ৰেণ্টত, তেতিয়া দুটাই পজিটিভ. ইয়াত থাকিলে পজিটিভ নেগেটিভ, x নেগেটিভ y পজিটিভ, দুটাই নেগেটিভ. ইয়াতে x পজিটিভ y নেগেটিভ. চ' চাইন কনভেনশ্যন ইজি বস্তু হয়, জাষ্ট লিখি দিছোঁ, এবাৰ চাই লোৱা. পজিটিভ পজিটিভ, নেগেটিভ পজিটিভ, দেন নেগেটিভ নেগেটিভ, দেন পজিটিভ নেগেটিভ. চ' এইটো হ'ল চাইন কনভেনশ্যন অফ কোঅৰ্ডিনেট ছিষ্টেম. নেক্সট, কুৱেশ্যন এটা লিখি লোৱা. কুৱেশ্যনটো দিয়া আছে, কুৱেশ্যনটো চাই লোৱা. ইয়াতে কৈছে ফাইণ্ড পইণ্ট অন x-axis having distance 5 from x-axis from 3, 4. সলিউশ্যন তোমালোকে PDFত পাই যাব. ফাৰ্ষ্ট সলিউশ্যনটো চাই লোৱা কেনেকৈ হৈছে. ফাৰ্ষ্ট, যেতিয়াও প্ৰব্লেম থাকে ষ্ট্ৰেট লাইন হওক, 3D হওক, কোঅৰ্ডিনেট জিঅ'মেট্ৰি, ইলিপ্স, হাইপাৰবোলা, কনিক ছেকশ্যন যিয়ে হওক, এই গোটেইখিনি জিঅ'মেট্ৰিৰ যোনখিনি পৰ্চন হয়, ট্ৰাই টু ফিগাৰ আউট ইউজিং ডায়েগ্ৰাম. তো ফাৰ্ষ্ট আমি পইণ্টটো ড্ৰ কৰিম. x-axisৰ 3, x-লৈকে ডিষ্টেঞ্চ 3, y-লৈকে ডিষ্টেঞ্চ 4. চ' দিছ ইজ 3, 4. চ' আমি ফাৰ্ষ্ট ফুট অফ কিবা প্ৰজেকশ্যন ড্ৰ কৰিম. প্ৰজেকশ্যন ড্ৰ কৰাৰ লগে লগে ইয়াৰ ডিষ্টেঞ্চটো কিমান হৈ যাব 3, ইয়াৰ ডিষ্টেঞ্চটো কিমান হৈ যাব 4. এতিয়া কৈছে যে ফাইণ্ড পইণ্ট অন x-axis. x-axisত কোনোবা এটা পইণ্ট থাকিব, আমি পইণ্টটোক ধৰি ল'লোঁ x, 0. এই পইণ্টটোলৈ ডিষ্টেঞ্চটো কিমান বুলি কৈছে 5 বুলি কৈছে. চ' ইটছ এ ৰাইট এংগল ট্ৰাইংগল. চ' পাইথাগোৰাছ থিঅৰেম ইউজ কৰিলে হ'ল. 4 স্কুৱেৰ প্লাছ x স্কুৱেৰ ইকুৱেল টু
5 square. तो এইটো ইজিলি দেখা গম পাই আছে যে x equal to 3 হলে এইটো ইকুৱেশ্যন satisfy হ'ব সো ইয়াৰ ডিসটেন্সটো 3 হ'ব সো 3 plus 3 6 সো এইটো পইণ্টটো কি হৈ যাব 6,0 আৰু দুটা সাইডে হ'ব এফালে যদি 5 পাওঁ আমি এফালে আমি 5 পাম নে নাই আৰু ইয়াৰ ডিসটেন্সটো অলৰেডি 3 আছে সো 0,0 পইণ্টলৈ ডিসটেন্সটো কি হ'ব 5 হ'ব সো 2 পইণ্ট এক্সিষ্ট কৰিব 0,0, 6,0 ওকে নেক্সট পপুলাৰ ৰিপ্ৰেজেন্টেশন সিস্টেম ইন কোঅৰ্ডিনেটস মানে কি কৈছে দুটাই ৰিপ্ৰেজেন্টেশন আছে এটা হল কাৰ্টেছিয়ান সিস্টেম যোনটো আমি পঢ়িলো নেক্সট টু পোলাৰ সিস্টেম তো আমি অলৰেডি কোড পঢ়িলো কমপ্লেক্স নাম্বাৰত পঢ়িছো পোলাৰ সিস্টেমত কি থাকে এই x, y জায়গাত r, θ আহি যাব তো what is r is distance of point from 0,0 so distance find কৰব জানা দুটা পইণ্টৰ মাজৰ ডিসটেন্স এটো যদি 0,0 হয় তো x, y হয় ইয়াৰ ডিসটেন্সটো কি হ'ব √x - 0 square y - 0 so x square plus y square r is equal to আৰু theta to কি হয় angle made by line joining point from x axis line joining point from x axis or লগত যোনটো angle হ'ব হেতু হ'ব কি theta so theta is equal to কি হ'ব perpendicular by base so this is nothing but y by x so theta is equal to tan inverse y by x so very basic thing so polar coordinate polar representation or importance বহুত বেছি আছে কিছুমান problem cartesian systemত easily solve নহলে আমি polar system use কৰিম এবিলাক আমি বেসিক্যালি যেতিয়া rectangle বা স্কয়াৰৰ problem use কৰিম diagonalৰ concept use কৰিম তাতে আমি polarৰ হৰু concept use কৰিম বা in future use হ'ব তো basically একদম basic things to জানি ললে হৈ গল okay so next thing is so এটো পইণ্টটো কি হ'ব যেনেকে আমি r is equal to পাইছো x square plus y square আৰু tan theta equal to কি পাইছো x by y sorry y by x because perpendicular is y and horizontal is x base is x so y by x যদি এই দুটা ইকুৱেশ্যন সলভ কৰো তো in terms of theta আৰু r আমি x ৰ ভ্যালু কি পাম r cos theta y equal to r sin theta so ইয়াৰ proof to তোমালে ট্ৰাই কৰিব ফাইন্ড কৰিব বেছি টাফ নহয় বাট মনত ৰাখি থলে হল একো নতুন বস্তু নাই x equal to r cos theta y equal to r sin theta ঠিক আছে আৰু মনত কেনেকৈ ৰাখিবা cos theta equal to p by b b মানে base to x to কিহত থাকে বেসত থাকে আৰু পারপেন্ডিকুলার টু কত থাকে সাইনত থাকে আৰু y টু কি হয় পারপেন্ডিকুলার সো r sin theta r cos theta তো মনত ৰাখিবা আৰু এটো পোলাৰ কোঅৰ্ডিনেট টু কেনেকৈ লিখে x ৰ জায়গাত আমি কি লিখি দিম r cos theta, r sin theta simple now question is find polar coordinate of this point so এটা দিয়া আছে 3 দিয়া আছে x equal to 3 y equal to কি দিয়া আছে √3 so r equal to কি হ'ব √3 square 9 plus 3 12 is nothing but 4 into 3 so 2 √3 আৰু tan theta কি হ'ব y by x √3 by 3 মানে 1 by √3 কেতিয়া হয় 30 ডিগ্ৰী এংগলত হয় so pi by 6 simple again polar coordinate ৰ পৰা যদি চেঞ্জ কৰিব লাগে তেতিয়া একো প্ৰবলেম নাই ফাইন ইয়াতে এটো x নহয় এটো r cos theta r sin theta নহয় r cos theta is equal to x হয় r sin theta equal to y হয় তো হেতু আমি x y এনেকে ফাইন কৰিম বাট ইয়াতে যেটা এনেকে দিয়া থাকিব পোলাৰ কোঅৰ্ডিনেট ডট পইণ্ট এটা তেতিয়া হলে ফার্স্ট পইণ্ট টু ৰিপ্ৰেজেন্ট কৰে r সেকেন্ড পইণ্ট টু ৰিপ্ৰেজেন্ট কৰে থিটা so r equal to 2 theta equal to pi by 2 so what is x now r cos theta cos 90 0 so x equal to 0 y equal to r sin theta sin 91 r equal to 2 so 0,2 will be the point so very basic thing এটা বহুত টাফ একো নাই
Okay. Another problem. So see, this is a very interesting problem. Problem to tough নহয়, but সৰু বস্তুবোৰ কেনেকৈ আমি ঠিক কৰিম, বাট ডায়াগ্ৰাম এটা ড্ৰ কৰোঁতে যদি সৰু প্ৰব্লেম সৰু কথাবোৰ কেনেকৈ মনত ৰাখিম ধ্যান দিম, সেইটো কাৰণে এই প্ৰব্লেমটো লোৱা হৈছে. ইটছ এ ভেৰি বিউটিফুল প্ৰব্লেম. চি দ্য প্ৰব্লেম ফাৰ্ষ্ট. এটা পইণ্ট দিয়া আছে, লেট এ ইজ ইকুৱেল টু 3,4 আৰু দিয়া আছে বি ইজ এ ভেৰিয়েবল পইণ্ট অন লাইন mod x equal to 6. Now this is interesting. What mod x? Mod x equals to 6 যদি কওঁ লাইনডাল, এইটো লাইন কেনেকুৱা হ'ব সেইটো আমি জানিব লাগিব. তাৰপিছত কৈছে ইফ এ বি বুলি দিয়া মানে কি, এ বিৰ ডিষ্টেঞ্চৰ কথা কৈছে. এ বিৰ ডিষ্টেঞ্চ ইজ লেছ দেন ইকুৱেল টু 4. তাৰ কৈছে ফাইন পচিবল ইণ্টিগ্ৰেল ভেলু অফ বি. অ'কে, চ' কুৱেশ্যনটো তোমালোকে চালা. তো আমি ফাৰ্ষ্টে ট্ৰাই কৰিম ড্ৰ কৰিবৰ কাৰণে. কুৱেশ্যনটোত কৈছে যে ফাৰ্ষ্টে আমি কোঅৰ্ডিনেট ছিষ্টেমটো ড্ৰ কৰিম ইন কাৰ্টেছিয়ান ছিষ্টেম. অ'কে, দিছ ইজ এক্স এক্সিছ, দিছ ইজ ৱাই এক্সিছ. নাও পইণ্ট এটা দিয়া আছে 3,4. চ' দিছ ইজ 3, দিছ ইজ 4, ছাপ'জ দিছ ইজ 3,4. এতিয়া কথাটো কৈছে কি যে mod x equal to 6. mod x equal to 6 মানে কি, x equal to plus minus 6. নেগেটিভ হ'লেও পজিটিভ আহিব, পজিটিভ হ'লেও পজিটিভ আহিব. অলৰেডি মডুলাছ ফাংচনৰ বিষয়ে তোমালোকে ফাংচন চেপ্টাৰটোত পঢ়িছা, চ' নাথিং বিগ ডিল. তো x equal to plus 6 হ'ব, x equal to minus 6. এতিয়া x equal to plus 6 হ'লে লাইনডাল কি হ'ব, আমি সেই পইণ্টটো ল'ম ফাৰ্ষ্ট 6,0 আৰু এফালে কি ল'ম minus 6,0. এতিয়া যদি y এক্সিছৰ লগত পেৰেলেল লাইনডাল ড্ৰ কৰোঁ তেতিয়াহ'লে এইডাল লাইন কি হ'ব, x equal to 6, x equal to minus 6. চ' আমি mod x equal to 6 ড্ৰ কৰিলোঁ. আৰু কি কৈছে, b is a variable point on line mod x equal to 6. চ' b পইণ্টটো ক'ত থাকিব, এই লাইনডালত থাকিব. এইটো b পইণ্ট হ'ব পাৰে, এইটো b পইণ্ট হ'ব পাৰে, এইটো b পইণ্ট হ'ব পাৰে, এইটো b পইণ্ট হ'ব পাৰে. কিন্তু কণ্ডিশ্যন কি দিয়া আছে যে এ বি, এইটো এ পইণ্ট, এই এ বিৰ যোনটো ডিষ্টেঞ্চ, এই ডিষ্টেঞ্চটো কি হ'ব লাগিব, এ বিৰ ডিষ্টেঞ্চটো কি হ'ব লাগিব, লেছ দেন ইকুৱেল টু 4 হ'ব লাগিব. নাও চি কেয়াৰফুলি, ইয়াৰ পৰা ইয়াৰ ডিষ্টেঞ্চটো কি হয় 6, অৰিজিনৰ পৰা -6,0 ইয়াৰে ডিষ্টেঞ্চটো কি হয় 6. তো ইয়াৰ ডিষ্টেঞ্চ অলৰেডি 6, চ' 6 + 3 9. যদি পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চটো চাওঁ, আৰু পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চ ইজ দ্য শ্বৰ্টেষ্ট ডিষ্টেঞ্চ. আই হোপ ইউ ন' ডেট. চ' এইটো চাইডেতো হ'বই নোৱাৰে, এই লাইনডালত কেতিয়াও বি এক্সিষ্ট কৰিবই নোৱাৰে, বিকজ লেছ দেন ইকুৱেল টু 4 হ'বই নোৱাৰে. তো পইণ্টটো ক'ত থাকিব লাগিব, ইয়াত থাকিব লাগিব. ঠিক আছে, যদি এইফালে থাকিব লগা হয়, এই বি পইণ্টবিলাক কেনেকুৱা ধৰণৰ হ'ব, হোৱাট উইল বি দ্য বি. ইণ্টাৰেষ্টিং কথাটো, বিটো কেনেকৈ চুজ কৰোঁ. ইয়াতে এক্স কমা ৱাই আমি নলওঁ, এক্সটো বিকজ এই লাইনডালত এক্স ফিক্স আছে, য'তেই চোৱা এক্সটো কিমান 6,y. নাও এ জানো আমি 3,4, বি জানো 6,y. ডিষ্টেঞ্চ ফৰ্মুলা ইউজ কৰি দিম, হুইচ ইজ কি কৈছে লেছ দেন 4. এ বি ইজ লেছ দেন ইকুৱেল টু 4. হোৱাট ইজ এ বি, √6 - 3 হোল স্কুৱেৰ প্লাছ y - 4 হোল স্কুৱেৰ ইজ লেছ দেন ইকুৱেল টু 4. ঠিক আছে, লেছ দেন ইকুৱেল টু 4. এতিয়া স্কুৱেৰটো আঁতৰাই দিলে কি হ'ব, 6 - 3 3 স্কুৱেৰ 9 প্লাছ y - 4 হোল স্কুৱেৰ is less than equal to 4 square is 16. 16 minus 9 is 7. So y minus 4 is √7. তো y minus 4 নিলিখো আমি, ইয়াতে প্লাছ মাইনাছ আহিব, চ' ইয়াতে আমি মড লগাব পাৰিম.
because whenever x square equal to a, x equal to কি হয় plus minus root over a. So whenever we take the root over এটা plus minus আহিব, so mod লম আৰু mod ললে inequality টো কি হৈ যাব minus 7 minus root 7 less than greater than y minus 4, y minus 4 is greater than minus root 7 and which is less than equal to root 7. এটা 4 টো দুই ফালে যদি লৈ যাও minus root 7 plus 4 less than equal to y plus 4 plus root over 7. So I made an inequality pi golo. We are almost done. A interval to toka point khiniye ki koribo a line dal satisfy line dalor point b point to satisfy koribo this condition. But question to ki question to aru question to sai lo. Question is find possible integral value. Integral value mane ki integer hobo labo. Tar mane a interval to toka integer khini find koribo lage. A integer khini find koribo lage. Minus root 7 plus 4 or almost value kiman hoy 1.4. ये तुम्हारे calculate कर लो 4 plus root 7 or value root 7 is almost 2.6, so this is 6.6. So यार माजत तो का integer की आसे 2 3 4 5 6. So number of integer satisfy this equation to the objective problem eta hai tar answer ki hobo 5 hobo. See, question was not that much tough, but visualization aru model property use kori kine question to solve koribo pare. To basic jodi thik thake enko question aram se solve ho jabo aru tomaloke previous year solution jodi soa previous year question soa to eta problem to enko basic property upor based hoi kine ahibo ahibo. So basic strong kora bahut beshi important. Then okay, next thing is geometric figure. Geometric figure quadrilateral aru triangle main hoy ei duta topic hoy jon duta topic straight line or lower relate hoy kine problem ahe. So ei duta topic ami bahut bhalke jana to dorkar. First thing I hope triangular definition to tomaloke jana moi ate nihi kaw jeta eta triangle thakibo triangle dot duta side or addition aru eta side or ke hoday বেশি হবো. So AB plus BC is always greater than AC. First thing, এটা মনে রাখিব. Second thing, what is equilateral triangle? AB equal to BC equal to CA. Now, যেতিয়া আমি straight line পঢ়ি আছো তাৰে triangle আহিছে এতিয়ালৈকে আমি জানো অকল distance formula জানো. So straight line of distance formula upor based kori kine triangle ho quadrilateral ho notor upor problem ahibo pare. To yate ami angle or upor focus nokoru jiman blak distance wise property ase because ami AB find koribo paru coordinate system ot A point to dia thakile B point to dia thakile C point to dia thakile ami AB BC CA using distance formula find koribo paru. So he karone yate jonhi triangular property pohim ba yate jonhi problem solve korum mainly based on distance. আমি ইয়াতে অ্যাঙ্গুলার কথা যে ইকুইলেটারাল ট্রায়াঙ্গলত 60 ডিগ্রি হয় সব অ্যাঙ্গল এবোৰ আমাৰ দৰকাৰ নাই. আমাৰ যদি ট্রায়াঙ্গল তিনটা পয়েন্ট দিয়ে কোঅর্ডিনেট সিস্টেমত কয় যে এটা ট্রায়াঙ্গল যদি ফর্ম হয় এইটো ট্রায়াঙ্গল কেনেকুৱা ধৰণৰ ফর্ম হ'ব. সো হেতু ইমানটো জানিবলৈ ইকুইলেটারাল হলে এটো হ'ব আইসোস্কেল হলে AB ইকুয়াল টু AC নহলে AB ইকুয়াল টু BC দুটা সাইড হতে ইকুয়াল হ'ব. আৰু scalene triangle hole ki hobo AB is not equal to BC is not equal to CA. And what is right angle triangle? Right angle triangle is AB square plus BC square equal to AC square. Pythagoras theorem. Aru AB square plus BC square jodi lo angle to ki hobo right angle to ki hobo B. So eto focus koriba aru eto ekebare easy hoy juntu letter addition of দুবার ইউজ হৈছে B. So right angle to P ho. So similarly AC square plus CB square is equal to AB square hole ki hobo
ৰাইট এংগলটো চি হ'ব সেইটো মনত ৰাখিবা সিম্পল কথা হয় সো এইকেইটা প্ৰপাৰ্টি ট্ৰায়াঙ্গল নেক্সট যদি ৰাইট এংগল হয় আৰু আইসোস্কেল হয় তেতিয়া হলে AC ইকুয়াল টু BC হ'ব তেতিয়া কি কোনটো এংগল 90 হ'ব C এংগলটো 90 হ'ব আৰু AC স্কয়াৰ প্লাস BC স্কয়াৰ ইকুয়াল টু AB স্কয়াৰ এটোৰ পৰাটো আমি গমে পালো যেতে C টো দুবাৰ ইউজ হৈছে কাৰণে C টো তোমাৰ কি হ'ব ৰাইট এংগল এটো পাছত কিন্তু আমি AC ইকুয়াল টু BC যেতিয়া দিয়া থাকিব আমি ডাইৰেক্টলি কম C is 90 degree ঠিক আছে আৰু যদি AB ইকুয়াল টু BC দিয়া থাকিলে তেতিয়া কি হলতেন 90 ডিগ্ৰী কি হ'ব B2 দুটাতে যোনটো ইউজ হৈছে এটা C ইউজ হৈছে C হ'ব তোমালোকে নিজে ড্ৰ কৰিলে গমে পাই যাব বাট মনত ৰাখিবৰ কাৰণে মই ট্ৰিক্সটো দেখাই দিছো সো ৰাইট এংগল আইসোস্কেল হলে AC ইকুয়াল টু BC হলে কোনটো এংগল 90 ডিগ্ৰী হ'ব C এংগল 90 ডিগ্ৰী আৰু যদি ট্ৰায়াঙ্গলটো ৰাইট এংগল নহয় তেতিয়া আমি cosine rule use কৰিম so I hope এটো ফৰ্মুলা এতলে পোৱা নাই so ফৰ্মুলাটো ফাৰ্স্ট লিখি থোৱা যে কেনেকৈ ফাইন্ড কৰে cos A is equal to B square plus C square minus A square divided by twice BC so এটো নিজে পঢ়ি পায় এবাৰ cosine ফৰ্মুলা কি হয় কেনেকৈ হয় যদি বুজি নপোৱা মোক সুধি ল'বা okay next thing is what is obtuse triangle see এখিনি property কিয় পঢ়াই আছো এনেকা লাগিব but problem যেটা আমি solve কৰিম তোমালোকে নিজে বুজি পাই যাবা যে কিয় পঢ়ি আছো what is obtuse triangle মানে কি ইয়াৰ কোনোবা এটা কি হয় angle কি হ'ব 90 পৰা 180 ৰ ভিতৰত থাকিব so এই angle টো যদি ধৰলো আমি A is obtuse then 90 আৰু 180 ৰ ভিতৰত কি থাকিব এই A angle টো থাকিব যেতিয়া A angle টো 90 পৰা 180 থাকিব তাৰমানে কোনটো quadrant of course second quadrant A S T C so cos will always negative cos theta cos A is less than 0 cos A is less than 0 হোৱা লগে লগে আমি cosine ফৰ্মুলাৰ পৰা কি পাই যাম B square plus C square minus A square by twice AB is less than 0 আৰু ইয়াৰ পৰা আমি কন্ডিশন কি পাই যাম B square plus C square is less than A square তো তাৰ মানে কি পাই গলো AC square plus AB square is less than BC ঠিক আছে so এটো যেতিয়া right angle triangle হয় নে নহয় এটা যদি চেক কৰিব লাগে তেতিয়া হলে আমি আৰু এটা যদি obtuse angle থাকে আমি এটো কন্ডিশন চেক কৰিলে হ'ব আৰু এই কন্ডিশনটো কৰ পৰা আহিলে cosine formula পৰা আহিলে I hope you understand so first problem টা চাই লো problem টো কি দিয়া আছে triangle made by 3 point গিটা দিয়া আছে 0 0 root 3, 1 C দিয়া আছে 0, 2 is so আমি distance formula দি directly ক'ব পাৰিম AB ফাইন্ড কৰিবা BC ফাইন্ড কৰিবা CA ফাইন্ড কৰিলে হ'ল আৰু এটো ফাইন্ড কৰাই আছে গুটেকিটা 2 to 2 হয় বাট তাৰ বাদ দি কিনে আমি এটো আমি যে ইকুইলেটারাল ট্রায়াঙ্গল হয় নে নহয় এটা আমি কেনেকৈ চেক কৰিম এটো চেক কৰাৰ কিবা উপায় আছে নেকি সো তাৰ কাৰণে আমি ফাৰ্স্ট পয়েন্ট তিনটা ড্ৰ কৰিম 0 0 root 3, 1 0, 2 তো আমি জয়েন কৰি কিনে আমি ট্রায়াঙ্গলটা পাই গল এই ট্রায়াঙ্গলটো পোৱাৰ লগে লগে আমি এটো ড্ৰ কৰিব পাৰো নে নাই foot of perpendicular এটো পয়েন্ট ড্ৰ কৰিলো projection ড্ৰ কৰিলো ড্ৰ কৰি দিয়াৰ লগে লগে এটা লাইন x axis ৰ লগত প্যাৰেলাল হ'ব এটো যদি থিটা হয় এটো কি হ'ব থিটা হ'ব নাই আৰু এটো গুটেটো যদি 90 ডিগ্ৰী হয় এটো কি হ'ব 90 minus থিটা হ'ব আৰু এটো কি হ'ব 90 ডিগ্ৰী এটো 90 পালো এটো থিটা পালো আৰু কি পালো
90 minus theta. তো ইয়াৰ টোটেল 180 পৰা যদি ক্যালকুলেট কৰি লওঁ আমি আৰামছে এই এংগলটো আমি পাই যাম 60 ডিগ্ৰী ঠিক আছে 90 minus theta theta is equal to 30 পাই যাম আৰু এটো 60 পাই যাম সিমিলাৰলি আমি যদি এটো ড্ৰ কৰো এনেকে parallel to x axis যদি এটা আমি এটা parallel line ড্ৰ কৰো আকৌ এটো থিটা হৈ যাব এটো থিটা হলে থিটা হৈ যাব parallel line ড্ৰ কৰি দিয়াৰ লগে লগে এটো 90 ডিগ্ৰী সৰি এটো অলৰেডি 90 ডিগ্ৰী আছে আকৌ ইয়াৰ ভ্যালু 60 পাই যাম আকৌ থিটা প্লাস থিটা 30 প্লাস 30 60 সো গুটেকেটা যদি এংগল 60 হয় তেটা কি বুলি কয় তাক ইকুইলেটাৰেল ট্ৰায়াঙ্গল বুলি কয় সো ডায়াগ্ৰাম ইউজ কৰি কিনে আমি কোৱেশ্চনটো সলভ কৰিব পাৰো ইউজিং very basic property. So first thing diagram to draw koribo try hoday koribe. So it's a homework for you. These are some point of two triangle. Eta dia ase 3,0, 3,4, 0,4, 0, 0, root 3,1, 0,1. So into that triangle draw koriba. Duta property use kori kine ebar tomaloge distance formula use kori kine saba kontu triangle hor otherwise কি কয় এংগলৰ পৰা চাই ট্ৰাই কৰিব সলভ কৰিব কাৰণে ওকে আৰু কিছুমান বস্তু ডাইৰেক্ট গমে পায় 0 0 0,1 এই সেকেন্ড ট্ৰায়াঙ্গল 0 0 0,1 এটো x এক্সিসৰ আছে আৰু ইয়াতে √3,1 যেতিয়া y দুটা পইণ্টত সেম থাকে তাৰমানে এটো প্যাৰালেল হ'ব x এক্সিসৰ লগত প্যাৰালেল তো ইয়াতে আমি ডাইৰেক্ট গমে পাই গলো 90 ডিগ্ৰী হ'ব হয় না So heneke बहुत easily solve kora pora hoy otherwise distance formula okay next topics are quadrilateral okay quadrilateral tomaloge jana what is square is nothing but all sides are equal and plus diagonals are equal so this is important diagonals are equal it means AC equal to BD so jeta square hone na চাৰিটা পইণ্ট দিয়া থাকে আমি কি কৰিম প্ৰথম সাইড গিটা ইকুৱেল হনে না চাম তাৰছত কি সাইডত আমি সাইড গিটাৰ পিছত ডায়াগোনাল দুটাল ইকুৱেল হনে না চাম ফাৰ্স্ট কাম স্কয়াৰ সেকেন্ড থিং ইজ ৰেক্টেঙ্গল so square is a rectangle and rectangle is very heavier property than square rectangle কি কৈছে AB equal to CD parallel line gita equal hobo AD equal to BC aru yato ki hobo diagonal lines are equal pasot discuss kora hobo ako kintu eta kotha mon rakhiba square ot juntu point ot cut korise rectangle ot juntu point ot cut korise e cut kora point duta AC er mid point hoy BD ro mid point AC ro mid point or BD ro mid point so mid point তোৰ যোনটো কনসেপ্ট হে কনসেপ্টটো কোৱাড্ৰিলেটাৰেলৰ প্ৰবলেম যেটা স্ট্ৰেট লাইনৰ পৰা আহিব বহুত বেছি ইম্পৰ্টেন্ট হয় সো হাউ টু ফাইন্ড the midpoint is very easy divided by 2 কৰে কিনে কৰে x, y ললো বা ইয়াৰ পৰা ইয়ালে distance divided by 2 so it's not a big deal so property কিটা সোয়া আৰু এটা ইন্টারেস্টিং property এটো অ্যাঙ্গল হলে কি হয় 90 ডিগ্রি স্কয়াৰৰ ক্ষেত্ৰত ৰেক্টেঙ্গুলাৰ ক্ষেত্ৰত নহয় স্কয়াৰৰ ক্ষেত্ৰত হয় তে স্কয়াৰৰ ক্ষেত্ৰত গুটেকিটা সাইড এড কৰি থকা অৰ্থ নাই মানে গুটেকিটা সাইড কি কয় ডিসটেন্স ফৰ্মুলা দি কিনে ফাইন্ড কৰিলে বহুত বেছি টাইম লাগিব সো তাতকে বেটাৰ কি কৰা তুমি যদি AC = BD ফাৰ্স্টে দেখাই লব পাৰা তাৰ পিছত যদি তুমি কৈ দিব পাৰা যে এই এংগলটো 90 ডিগ্ৰী then you are also done আৰু হেতু স্লোপৰ পৰা কৰিব পাৰি এটো আমি প্ৰবলেম যেতে সলভ কৰিম অলপ পাছত তোমালোকে নিজে গম পাই যাবা চ্যাপ্টাৰটো হেখৰ লাগে তো ফাৰ্স্ট এখিনি কথা গম পালে হল and then next quadrilateral is parallelogram to কি হয় opposite sides are equal AB equal to CD BC equal to AD but the interesting thing is diagonal are not equal AC is not equal to BD and here also parallelogram also midpoint dot cut kore
So তাৰ notes আমি লিখি দিম, it's not a big deal. And then what is rhombus? All sides are equal but diagonals are not equal. এই চাৰিটাই মেইন হয়। ষ্টিল এটা লিখি থোৱা, এটাটো কাইটখনৰ নিচিনা হ'লে ইয়াৰ পইণ্টটোত কানেক্ট হৈ থকা চাইডকেইটা সদায় ইকুৱেল হয়, এ ডি ইকুৱেল টু ডি চি এণ্ড দেন এ বি ইকুৱেল টু বি চি, আৰু ইয়াৰো কি হয়, ডায়গনেল আৰ নট ইকুৱেল। তো কাইট আৰু পেৰেলগ্ৰামৰ মাজত ডিফাৰেঞ্চটো কি হয়, পেৰেলগ্ৰামত অপজিট চাইডছ আৰ ইকুৱেল, কাইটৰ কি হয়, এডজাষ্টেণ্ট চাইড, এটা পইণ্টৰ লগত যোনকেইটা চাইড থাকে সেইকেইটা ইকুৱেল হয়। চ' এইকেইটা ইমান ইম্পৰ্টেণ্ট নহয়, বাট জানি থোৱা আৰু। এণ্ড হোৱাট ইজ নেক্সট, ট্ৰেপেজিয়াম, ইয়াৰে যিকোনো দুটা চাইড পেৰেলেল হয়, ইকুৱেল হয় নট ইকুৱেল হয়, এইটো আমাৰ তাতে একো মতলব নাই, ঠিক আছে। চ' নোট লিখি থোৱা, লেন্থ অফ ডায়গনেল is equal in square and rectangle. Rectangle আৰু স্কুৱেৰত কি হ'ব, ডায়গনেল দুডাল ইকুৱেল। তাৰ বাদ দি চবতে পেৰেলেলগ্ৰাম আৰু ৰম্বাছত আনইকুৱেল। কাইট আৰু ট্ৰেপেজিয়ামতো আনইকুৱেল, এই দুটা আমাৰ কাৰণে ইম্পৰ্টেণ্ট নহয়, আমাৰ এই চাৰিটা বস্তুৱে ইম্পৰ্টেণ্ট হয় জেই এছপেক্টত, ঠিক আছে। চ' এইখিনিলৈকে ঠিক আছে। নেক্সট পইণ্ট লিখা, diagonals are perpendicular only in square and rhombus. ডায়াগ্ৰাম কেইটা চালে তোমালোকে আকৌ গম পাই যাব, ইয়াতে 90 ডিগ্ৰী হৈছে, ইয়াত নহয় কেতিয়াও, বহুত সৰু এংগল হয়, এইটো বহুত ডাঙৰ এংগল হয়। এণ্ড ৰম্বাছত চালে গম পাবা এইকেইটা কি হয়, 90 ডিগ্ৰী। চ' বহুত বেছি ইউজফুল হ'ব প্ৰব্লেম ছল্ভ কৰাত, এই দুটা পইণ্ট মনত ৰাখি ল'ব। অ'কে, দেন নেক্সট পইণ্ট কি, ইন স্কুৱেৰ, পেৰেলেলগ্ৰাম, ৰেক্টেংগল, ৰম্বাছ, মিড পইণ্টছ অফ ডায়গনেল আৰ কোইনচিডেণ্ট। মিড পইণ্ট অফ ডায়গনেলছ আৰ কোইনচিডেণ্ট, ইটছ এ ভেৰি ইম্পৰ্টেণ্ট পইণ্ট, এইটো মনত ৰাখিবা। প্ৰব্লেম ছল্ভ কৰোঁতে বহুত বেছি হেল্প হ'ব। কেনেকৈ ছল্ভ কৰোঁ অলপ পিছত কুৱেশ্যন এটা কৰিলে গম পাই যাব। এতিয়া আহিলোঁ প্ৰব্লেমত, হাউ টু ফাইণ্ড নেচাৰ অফ কোৱাড্ৰিলেটাৰেল। অ'কে, চ' ফাৰ্ষ্ট থিং ইজ, ফাৰ্ষ্ট পইণ্টকেইটা লিখি লওঁ। প্ৰথম কথা আছে চেক মিড পইণ্ট কোইনচিডেণ্ট অৰ নট। যদি মিড পইণ্ট কোইনচিডেণ্ট নকৰে তেতিয়া আমি ডাইৰেক্টলি কৈ দিব পাৰিম যে স্কুৱেৰ, পেৰেলেলগ্ৰাম, ৰেক্টেংগল, ৰম্বাছ নহয়। ফাৰ্ষ্ট কামটো সেইকাৰণে সদায় মিড পইণ্টটো চেক কৰা। মিড পইণ্টটো কেনেকৈ চেক কৰিবা, ইয়াৰ মিড পইণ্ট চেক কৰিবা, ইয়াৰ মিড পইণ্ট চেক কৰিবা। এইটো ডায়েগ্ৰামৰ পৰা চাই লোৱা, x2 যি হওক, x4 মাইনাছ x2 ডিভাইডেড বাই 2, y4 মাইনাছ y2 ডিভাইডেড বাই 2, প্লাছ হ'ব, প্লাছ কৰি কিনে ডিভাইড বাই 2 কৰিলে হ'ল। এণ্ড চিমিলাৰলি ইয়াতে তো ইয়াৰ মিড পইণ্ট আমি আৰামছে ফাইণ্ড কৰি ল'ব পাৰিম। অ'কে, তো মিড পইণ্ট যদি ছেম হয় দুইডাল ডায়গনেলৰ, তেতিয়া আমি এটলিষ্ট এটা কথা গম পাই যাম যে এই চাৰিটাৰ ভিতৰতে হ'ব, স্কুৱেৰ, পেৰেলেলগ্ৰাম, ৰেক্টেংগল, ৰম্বাছ। চ' ফাৰ্ষ্ট ষ্টেপটোত ডিষ্টেঞ্চ ফাইণ্ড কৰা নহয়, ফাৰ্ষ্ট ষ্টেপটো মিড পইণ্ট কোইনচিডেণ্ট কৰিছে নাই সেইটো চোৱা, ঠিক আছে। দেন নেক্সট ষ্টেপ ইজ নাও চেক ডায়গনেলছ আৰ ইকুৱেল অৰ নট। ছেকেণ্ড কামটো আমি ডায়গনেলকেইডাল ফাইণ্ড কৰিম, ডিষ্টেঞ্চ ফৰ্মুলা দি ডায়গনেলকেইটা ইকুৱেল হয় নাই চাম। যদি ডায়গনেলকেইডাল ইকুৱেল হয়, ইকুৱেল হ'লে ডাইৰেক্ট স্কুৱেৰ নহ'লে ৰেক্টেংগল হ'ব, দুটা অপশ্যন আহি গ'ল আমাৰ তাত। যদি নট হয় পেৰেলেলগ্ৰাম নহ'লে ৰম্বাছ হ'ব। এই গোটেইটো এটা চাৰ্টত তোমালোকে নিজে ড্ৰ কৰিবা, মিড পইণ্ট কোইনচিডেণ্ট অৰ নট। যদি নকৰে এইফালে লিখিবা আইডাৰ কাইট হ'ব নহ'লে ট্ৰেপেজিয়াম হ'ব, আৰু যদি কোইনচিডেণ্ট কৰে তেতিয়াহ'লে স্কুৱেৰ, ৰেক্টেংগল, পেৰেলেলগ্ৰাম, ৰম্বাছ। তাৰ পাছত ডায়গনেল, নেক্সট বক্সটো লিখিবা ডায়গনেল। ডায়গনেল যদি ইকুৱেল হয় স্কুৱেৰ নহ'লে ৰুট, নট ইকুৱেল হ'লে পেৰেলেলগ্ৰাম নহ'লে ৰম্বাছ, ঠিক আছে। তাৰ পাছত আমি চেক কৰিম চাইডছ আৰ ইকুৱেল অৰ নট, এইবিলাক, ঠিক আছে।
কিন্তু স্কোয়াৰ আৰু ৰেক্টেংগুলাৰ ক্ষেত্ৰত এই এংগলটো যদি আমি 90 বুলি দেখাব পাৰোঁ তেতিয়া আমি ডাইৰেক্ট ক'ব পাৰিম যে এইটো স্কোয়াৰ হয় আৰু যদি নহয় তেতিয়া হ'লে এইটো ৰেক্টেংগুল হয় কি বুজি পাইছা যে ডায়াগোনেলছ আর ইকুৱেল হৈ যোৱাৰ পাছত আমাৰ ওচৰত দুটা অপচন আহি গ'ল স্কোয়াৰ নহলে ৰেক্টেংগুল স্কোয়াৰ আৰু ৰেক্টেংগুল এটা চেক কৰিবলৈ হ'লে চাৰিটা ডিষ্টেন্স ফাইণ্ড কৰিলো চাৰিটা ডিষ্টেন্স ফাইণ্ড কৰাতকৈ আমি যদি ডাইৰেক্ট এংগলটো ফাইণ্ড কৰি দিব পাৰোঁ ডায়াগোনেলৰ মাজৰ সেইটো যদি 90 ডিগ্ৰী পাই যাওঁ তেতিয়াহ'লে ডাইৰেক্ট কৰিব পাৰিম স্কোয়াৰ নহলে ৰেক্টেংগুল সেইটো কেনেকৈ ফাইণ্ড কৰে যদি ফিজিক্সত পঢ়িছা চাগে এতিয়ালৈকে শ্লোপ কি হয় এই দুটা লাইনৰ যদি শ্লোপ m1 m2 হয় পাৰপেণ্ডিকুলাৰ হ'লে কি হ'ব m1 * m2 = -1 m1 আৰু পাৰপেণ্ডিকুলাৰ নহ'লে m1 * m2 is not equal to -1 আৰু m1 কেনেকৈ সলভ ফাইণ্ড কৰে y3 minus y1 divided by x3 minus x1 ওপৰত y coordinate divided by x coordinate y equal to mx plus c I hope তোমালোকে এই কোৱেশ্চনটো পাইছা চাগে তাৰ পৰা ফাইণ্ড কৰিব পাৰা তেনেকৈ ফাইণ্ড কৰি ক্লাছ 10ত আছে নে এডভান্স মেথছত আছে I hope পাহৰিছোঁ বাট চাই ল'ব আৰু তোমালোকে তো এই দুটা শ্লোপ ফাইণ্ড কৰি কিনে তোমালোকে চাই ল'ব পাৰা যে -1 আহিলে 90 নহ'লে সেইটো কি হ'ব ৰেক্টেংগল ওকে সো তোমালোকৰ কাৰণে এটা হোমৱৰ্ক এইকেইটা পইণ্ট দিয়া আছে 0 0 3 0 3 4 0 4 এইটো কি হয় চাবা এণ্ড যেতিয়া m1 * m2 -1 হয় তেতিয়া সদায় কি হ'ব লাইনছ আৰ পাৰপেণ্ডিকুলাৰ তো ইম্পৰ্টেণ্ট বাট এটা কথা লিখি থোৱা ইফ লাইনছ আৰ পাৰপেণ্ডিকুলাৰ আৰু যদি নহয় তেতিয়াহ'লেতো পাৰপেণ্ডিকুলাৰ নহ'লেতো -1 নহয় কেতিয়াও কিন্তু এটা কথা মনত ৰাখিব যে পাৰপেণ্ডিকুলাৰ হ'লে যে -1 হ'ব লাগিব অলৱেজ সেইটো কথা নহয় সো ইয়াৰ ভাইচ ভাৰ্চাটো ট্ৰু নহয় ফৰ এক্সাম্পল this thing ঠিক আছে এই দুটা লাইনৰ মাজত 90 ডিগ্ৰী আছে বা যেতিয়া শ্লোপটো ফাইণ্ড কৰিবা tan থিটা ইয়াতে যেতিয়া সলভ কৰিবা এটা ইনফিনিটি পাবা এটা 0 পাবা তাৰ মাল্টিপ্লিকেশ্যনটো কেতিয়াও -1 নহয় তো নিজে ট্ৰাই কৰিবা ফাইণ্ড কৰিব এই কণ্ডিশ্যনটো ইয়াত ছেটিছফাই কৰিছে নাই এই দুটা লাইনৰ মাজত এই পইণ্টটো কি হ'ব 0,4 0,3 আৰু এইটো কি হ'ব 0,0 সো এই লাইনডালৰ এই লাইনডালৰ 0 4 আৰু 3 4 এই দুটা পইণ্টৰ মাজত ইয়াৰ শ্লোপটো ফাইণ্ড কৰিবা ইয়াৰ শ্লোপটো ফাইণ্ড কৰিবা ঠিক আছে 4 - 4 0 হৈ যাব সো ফাইণ্ড কৰিব পৰা নহ'ব ইয়াতে ইয়াৰ ওপৰটো 0 হৈ যাব ইয়াৰ x দুটাৰে কোঅৰ্ডিনেট 0 তো ইয়াৰ শ্লোপটো ইনফিনিটিত গুচি যাব সো এইটো কণ্ডিশ্যন কেতিয়াও ছেটিছফাই নহয় সো এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট এইটো চেপ্টাৰৰ লগত ৰিলেটেড নহয় বাট এইটো যদি কোনোবাই কয় ইফ টু লাইনছ আৰ পাৰপেণ্ডিকুলাৰ is it means their multiplication of slope is -1 is it true or not so it is not always true so this is the example I hope you understand etu question solve korba etu condition saba and aru eta question dia ase question to swa question to koise je point dia ase p q r tinta point dia ase find next point P, Q, R, S point to find korbo such that it's a quadrilateral hobo P, Q, R, S is a either rectangle, either square, either rhombus or parallelogram. So eto hobole hole yar midpoint to ki kobo lebo same hobo lebo so P aru R or midpoint find koriba S aru Q or midpoint find koriba jodi duta midpoint same hoy first S equal to lolo x comma y sorry first x equal to lolo x comma y eta P aru R to ds etor ta midpoint paba eta etor midpoint to find koriba x comma y respect eta taso duta equalize kori
কাৰণ ৰেক্টেংগল স্কুৱেৰ ৰম্বাছ পেৰেলগ্ৰামত কি হয় মিড পইণ্টে কোইনসাইড কৰে ঠিক আছে বাট এই কোৱেশ্চনটো বহুত বেছি শৰ্টকাট ইউজ কৰিব পাৰা কেনেকৈ কৰবা মই শিকাই দিছোঁ যোনটাল ডায়াগোনেলৰ পইণ্ট দিয়া আছে তাৰ এক্সৰ পইণ্টকেইটা এড কৰিব 1 + 0 -4 which is -3 2 + 3 is 5 -5 is 0 it's a shortcut for only for this problem so এটো ইউজ কৰিব পাৰা ইয়াতে বহুত শৰ্টকাট আছে এটো চেপ্টাৰত বাট ফাৰ্স্ট থিংটো তোমালোকে এটোৱে ইউজ কৰবা যোনটো মই কৈছো বাট যদি পাছলে ফৰ এক্সাম পাৰপাস এটো মই ৰাখি থবা শৰ্ট ট্ৰিকটো কি কৰিম আমি যেতিয়া এটা ৰেক্টেংগল এটা কি কয় কোৱাড্ৰেট্ৰেল দিয়া থাকিব আৰু কোৱাড্ৰেট্ৰেলৰ এটা পইণ্ট দিয়া নাথাকে x, y আৰু এই পইণ্টটো ফাইন্ড কৰিব লাগে কেতিয়া যেতিয়া কি হ'ব এই কোৱাড্ৰেট্ৰেলটো আইদাৰ ৰেক্টেংগল নহলে স্কুৱেৰ ৰম্বাছ নহলে পেৰেলগ্ৰাম কি হয় আমাৰ মতলব নাই ইয়াৰ চাৰিটাৰ ভিতৰত কিবা এটা হ'ব আৰু যেটো হ'ব এই হোৱাৰ কন্ডিশনটো কি মিড পইণ্ট কোইনসাইড কৰে মিড পইণ্ট কোইনসাইড কৰিলে ইজি ফৰ্মুলাটো কি যোনডাল ডায়াগোনেল দিয়া আছে এই ডায়াগোনেলৰ এক্সৰ পইণ্টকেইটা এড কৰিবা বাকিটো যোনটো পইণ্ট দিয়া আছে এটো মাইনাস কৰিবা 1 + 0 -4 is -3 2 + 3 is 5 -5 is 0 কেনেকৈ হয় এই শৰ্ট ট্ৰিকটো তোমালোকে ফাইন্ড কৰিব ট্ৰাই কৰবা যদি পাৰা ইটস গুড নোৱাৰিলেও ইটস ওকে আমি জেনুইন উইথ আমি সলভ কৰিব পাৰিলে হয় বাট মনত থাকিলেতো ভালে ওকে সো নেক্সট এটো কোৱেশ্চন সলভ কৰবা find this quadrilateral এটো কি হয় পইণ্ট দিয়া আছে 0 0 3,4 2,3 0,2 এই চাৰিটা পইণ্ট ইউজ কৰি কিনে যোনটো কোৱাড্ৰেট্ৰেল হ'ব এটোৰ নেচাৰটো আমাক লাগে ৰেক্টেংগল হ'ব নে স্কুৱেৰ হ'ব নে ৰম্বাছ হ'ব নে পেৰেলগ্ৰাম তোমালোকে এটো কোৱেশ্চন সলভ কৰি কিনে মোক দিবা ওকে another it's a very nice problem last problem of this class so question is if two coordinate of opposite sides of a rectangle এটা আমাৰ এটা ৰেক্টেংগল ফাৰ্স্ট ড্ৰ কৰি ললো এটো ৰেক্টেংগলটো ড্ৰ কৰিলো ঠিক আছে ৰেক্টেংগলটো ড্ৰ কৰি কিনে ইয়াত কৈছে দুটা ৰেক্টেংগলৰ অপোজিট সাইডৰ পইণ্ট দিয়া আছে মানে এটা 1,2 দিয়া আছে এটা 5,8 দিয়া আছে তাৰ কৈছে and other diagonal is এই ডায়াগোনেল ডাল দিয়া আছে এই ডায়াগোনেল ডাল দিয়া আছে ডায়াগোনেল ডাল কি দিয়া আছে 2x + y + lambda = 0 ফাইন্ড কৰিব লাগে what is lambda very easy কি কৰিম ৰেক্টেংগল হয় আমি ইডাল ডায়াগোনেল যেটা ড্ৰ কৰিম এই ডায়াগোনেল ডালে ইয়াৰ মিড পইণ্টত কাট কৰিব না মিড পইণ্টটো কি হ'ব 5 + 1 divided by 2 8 + 2 divided 6/2 which is 3 then 10/2 which is 5 now এই যোনডাল লাইন এই লাইনডালৰ এটো এটা পইণ্ট হয় না 3,5 so 3,5 satisfy this equation so আমি x ৰ জায়গা যদি পইণ্টটো পুট কৰি দিও 2 * 3 plus 5 is equal to lambda is equal to 0 so lambda equal to 6 + 5 which is -11 so -11 is the answer so I hope it lecture ekko doubt nai so next lecture আমি কন্টিনিউ কৰিম গুটে lecture to চাবা notes খিনি বনাবা notes বনাব নালাগে pdf পঠাই তো আছে but যদি কিবা doubt থাকে text me or you can call me so this is it for today thank you